নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি সাউথ সালমাৰা ডিষ্ট্ৰিক্টৰ হৈ যোৱা প্ৰি ফাইনাল এক্সামিনেশ্যন 2023 জেনেৰেল মেথমেটিক পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম, য'ত তোমালোকৰ 45টা MCQ আছে। সেইখিনি আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু লং এনসাৰ টাইপৰ কোৱেশ্চনবিলাক তোমালোকে চাই যাবা, কাৰণ তোমালোকক এইখিনি শিকাইছোৱে। তোমালোকে আমাৰ চেনেলত যাবা, চেনেলত গৈ প্লেলিষ্টত যাবা, প্লেলিষ্টত তোমালোকৰ চেপ্টাৰ ৱাইজ প্ৰতিটো অনুশীলনীৰ সমাধান কৰি দিয়া হৈছে। তোমালোকে সেইবোৰ চোৱা আৰু ৰিভাইজ কৰি যোৱা। এতিয়া চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত কি বুলি কৈছে, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। এতিয়া চোৱা, আমাৰ প্ৰথমটো কি আছে 12:21, মানে 12/21 লিখিব পাৰা। তো আৰু ইকুৱেল 32/56। 3 দি 12ত কেঞ্চেল কৰিলে 4, 3 দি 21ত 7 বাৰ যাব, 8 দি 32ত 4 বাৰ যাব, 8 দি এইটোক 7 বাৰ যাব। এতিয়া আমি দেখা পাইছোঁ দুইফালে কি হয়, অনুপাতকেইটা ইকুৱেল হৈ আছে, অৰ্থাৎ সমানুপাতত আছে। তেতিয়াহ'লে আমাৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰটোত কি বুলি কৈছে, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? 4টা অপশ্যন দিয়া আছে। যিহেতু ইয়াত এককৰ ঘৰৰ কথা উল্লেখ কৰিছে, তো আমি কি কৰিম, এককৰ ঘৰটো চাম। ইয়াত 18 স্কুৱেৰ আছে, তো এককৰ ঘৰত কি আছে 8, 8 স্কুৱেৰ। 8 স্কুৱেৰ কৰিলে কিমান হয় 64। তো এককৰ ঘৰত কিমান থাকে 4 থাকে, তো এইটো হ'ব নোৱাৰে, শুদ্ধ উত্তৰ। বি নম্বৰটোত কি আছে 34 স্কুৱেৰ, তো 4 স্কুৱেৰ কৰিলে কিমান হ'ব 16। তো ইয়াৰ এককৰ ঘৰত কি আছে 6, তো এইটো শুদ্ধ উত্তৰ নহয়। চি নম্বৰটো চোৱা, এককৰ ঘৰত কি আছে 0, 0 স্কুৱেৰ কৰিলে 0 হৈ যাব, তো এইটো শুদ্ধ উত্তৰ নহয়। অপশ্যন ডিত কি বুলি কৈছে 19 স্কুৱেৰ, ইয়াৰ এককৰ ঘৰত কি আছে 9, তো 9 স্কুৱেৰ কৰিলে আমি কি পাই আছোঁ 81, তো এককৰ ঘৰত কি থাকিব 1, গতিকে আমাৰ অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 19 স্কুৱেৰ। 19 স্কুৱেৰ কৰিলে এককৰ ঘৰত কি থাকিব 1 থাকিব। 3 নম্বৰটোত কি বুলি কৈছে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি বুলি কৈছে x = qy + r, আৰু কণ্ডিশ্যন দিছে আমাক যে x > y, xৰ মান 27 আৰু yৰ মান 5ৰ বাবে q আৰু rৰ মান নিৰ্ণয় কৰা। তো আমাৰ চৰ্তটো কি আছে x = qy + r, ঠিক আছে, য'ত x > y। যদি xৰ মান 27, xৰ মান ধৰি লৈছোঁ 27 মানে দিয়া আছে, ইকুৱেল qy, yৰ মান কিমান 5, তো yৰ মান 5 × q + r ইমপ্লাইজ 27 প্লাছ আৰটো এইফালে আহিলে কি হ'ব -r, ইকুৱেল কি আছে 5q, তো ইমপ্লাইজ 27 - r, 5টো এইফালে লৈ আহা, 5 = q। তো এতেকে কি আছে q = 27 - r/5। তো এতিয়া যদি আৰৰ মানটো তুমি যদি 3 লোৱা, ঠিক আছে, আৰৰ মান যদি আমি 3 লওঁ, তেতিয়াহ'লে কিউৰ মান 5 হ'বনে চোৱাচোন, কিমান হ'ব 24/5, কেঞ্চেল নহ'ব এইটো, তো এইটো হ'ব নোৱাৰে। বি নম্বৰটো হ'ব নোৱাৰে, আৰৰ মান 3 হ'ব নোৱাৰে। তো আৰৰ মান যদি 2 হয়, আৰৰ মানটো 2, কিমান হ'ব 25/5, কেঞ্চেল কৰিলে কিমান হ'ব 5। এতিয়া চোৱা, আৰৰ মান 2 লওঁতে কিউৰ মান আমি কি পাইছোঁ 5, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, আৰৰ মান 2, কিউৰ মান 5। তোমালোকেতো এই সলিউশ্যনবিলাক পৰীক্ষাত কৰি দেখুৱাব নালাগে, এনেই ৰাফলি ছাইডত কৰি চাবা আৰু ইয়াত ডাইৰেক্ট এনচাৰ লিখিবা যে এনচাৰ কি হ'ব অপশ্যন চি, q = 5, r = 2। এবাৰ চোৱা 4 নম্বৰটোত কি বুলি কৈছে, যদি 26,169ৰ গসাউ 13, মানে এই দুটা সংখ্যা দিয়া আছে, ইহঁতৰ গসাউ কিমান 13, তেতিয়া 26,169ৰ লসাগু কিমান? তো আমি ফৰ্মুলা পাই আহিছিলোঁ যে লসাগু পূৰণ গসাউ ইকুৱেল কি আছিলে সংখ্যা দুটাৰ পূৰণফল। তো সংখ্যা দুটা কি আছে, এটা আছে 26 আৰু এটা 169, ঠিক আছে, সংখ্যা দুটাৰ পূৰণফল। তো ইমপ্লাইজ এতিয়া আমি লসাগু উলিয়াব লাগে, তো লসাগু পূৰণ গসাউ, গসাউৰ মান দিয়া আছে কিমান 13, ইকুৱেল কি আছে 26 × 169, ইমপ্লাইজ লসাগু ইকুৱেল কিমান 26 × 169/13। তো ইয়াত আমি দেখা পাইছোঁ যে 13 দি 26 কিমান বাৰ যাব 2 বাৰ যাব, তেতিয়াহ'লে আমাৰ কি কি ৰৈ গ'ল 2 × 169, 2 × 9 = 18, 8 হাতে থাকিল 1, 2 × 12 = 13, 3 হাতে থাকিল 1, 2 × 2 = 2, 2 × 1 = 3,
338 এইটো ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ চোৱা 4u² + 8u বহুপদৰ শূন্যকেইটাৰ পূৰণফল হ'ল 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে দ্বিঘাত বহুপদৰ আৰ্হিটো কেনেকুৱা আছিলে ax² + bx + c ঠিক আছে এতিয়া চোৱা দ্বিঘাত বহুপদৰ শূন্যকেইটাৰ পূৰণফল ওলোৱা ফৰ্মুলাটো কি আছিলে শূন্যকেইটা আলফা আৰু বিটা তো আলফা * বিটা = c/a c হৈ গ'ল আমাৰ ধ্ৰুৱক বহুপদ তো এই ধ্ৰুৱক বহুপদ নাই c ৰ মান কিমান 0 তো a ৰ মান কিমান 4 তো কিমান হ'ব 0 গতিকে শূন্যকেইটা পূৰণফল 0 অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 6 নম্বৰটো চোৱা 3x² + 8x + k এই বহুপদটোৰ এটা শূন্য আনটোৰ অনুন্নক হ'লে k ৰ মান কি হ'ব 4টা অপশ্যন দিয়া আছে সো এটা শূন্য আনটোৰ কি বুলি কৈছে অনুন্নক এটা যদি আলফা হয় অনুন্নক হ'বলৈ হ'লে 1/α ঠিক আছে এটা শূন্য দুটা পূৰণফল ওলোৱা ফৰ্মুলা কি c/a তো আলফা আলফা কেনসেল কিমান থাকিব 1 = c ৰ মান কিমান c ৰ মান আছে k / a এর মান 3 তো ইমপ্লাইজ k = 3 গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ এখিনি হৈ গ'ল তোমালোকৰ যদি লিখা হোৱা নাই ভিডিঅ'টি ৰখাই লৈ লিখি ল'বা ঠিক আছে এবাৰ 7 নম্বৰটো চোৱা তলৰ ৰৈখিক সমীকৰণ জোৰকেইটা বিবেচনা কৰা 1 নম্বৰটোত ৰৈখিক সমীকৰণ জোৰ দিয়া আছে 2 নম্বৰটোত দিয়া আছে তো বিবেচনা কৰিব লাগে চোৱা এটো কেই নম্বৰ 7 নম্বৰ 1 নম্বৰটোৰ কাৰণে কি বুলি কৈছে a1/a2 কি হ'ব আমি যদি অনুপাতবিলাক ৰিজাই চাওঁ a1 ৰ মান 3 তো a2 ৰ মান 2 তাৰপিছত b1/b2 = b1 ৰ মান কিমান 2 b2 ৰ মান কিমান 3 ইয়াত আমি দেখা পাইছো যে যেহেতু a1/a2 not equal b1/b2 অর্থাৎ এই সমীকরণ জোড়ৰ এটা সমাধান আছে এটা সমাধান থাকিলে কি হয় সংগত এবাৰ 2 নম্বৰটো চাওঁ আমি 2 নম্বৰটো কি হৈছে 2 নম্বৰৰ অনুপাতবিলাক ৰিজাই চোৱা a1/a2 equal কি হয় 4/4 তো কটাকটি কৰিলে কিমান হ'ব 1 হ'ব b1/b2 -3 b2 ৰ মানো -3 কটাকটি কৰিলে 1 হ'ব c1/c2 c1 ৰ মান কিমান হ'ব 9 টো এফালে আহিলে -9 বাই -8 তো ইয়াত কি লক্ষ্য কৰিলা ইয়াত আমি দেখা পাইছো যে যেহেতু a1/a2 equal b1/b2 not equal c1/c2 তো ইয়াত আমি দেখা পাইছো যে a2 আৰু a2 অনুপাত একে একে আছে c1/c2 কি হয় not equal ঠিক আছে তাৰ মানে কি হ'ব এটো ইয়াৰ কোনো সমাধান নাই কোনো সমাধান নাথাকিলে অসংগত এতিয়া আমি এই দুটাৰ পৰা কি দেখা পাইছো যে 1 নম্বৰটো সংগত 2 নম্বৰটো অসংগত তো এটো আমাৰ কোনটো অপচনত আছে তো এটো আছে আমাৰ অপচন ডি কি বুলি কৈছে যে 1 ৰ জোৰ সংগত কিন্তু 2 ৰ জোৰ অসংগত তো এবাৰ 8 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে k ৰ কি মানৰ বাবে 4x + 6y = 1 আৰু 2x + ky = 7 এই সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে k ৰ কি মানৰ বাবে সমীকৰণ জোৰৰ কোনো সমাধান নাই 4টা অপচন দিয়া আছে এটা চোৱা সমীকৰণ দুটাৰ কোনো সমাধান নাথাকিবলৈ হলে আমাৰ শৰ্তটো কি আছিল 8 নম্বৰৰ কাৰণে a1/a2 equal b1/b2 not equal c1/c2 এই শর্তমতে সমীকরণ জোড়ৰ কোনো সমাধান নাই তো ইমপ্লাইজ a1/a2 a1 ৰ মান কিমান আছে 4/a2 a2 ৰ মান 2 equal b1/b2 b1 ৰ মান কিমান 6/b2 b2 ৰ মান k বাকি not equal এখিনি নিলিখো আৰু ইয়াৰ পৰা আমাৰ k ৰ মান ওলাই যাব 2 দি 4 ত কিমান বাৰ যাব 2 বাৰ যাব 2 * k 2k equal 6 তো implies k equal 2 দি 6 কিমান বাৰ যাব 3 বাৰ যাব 3 তো k ৰ মান কিমান 3 গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ k equal 3 ৰ বাবে এই সমীকৰণ জোড়ৰ কোনো সমাধান নাথাকে এবাৰ 9 নম্বৰটো চোৱা যদি x² + kx + k = 0 এই সমীকৰণৰ বাস্তৱ মূল থাকে তেনেহলে কোনটো শর্ত শুদ্ধ হ'ব বাছি উলিয়াব লাগে 4টা অপচন দিয়া আছে 9 নম্বৰটোৰ কাৰণে চোৱা ইয়াত কি বুলি কৈছে এই সমীকৰণটোৰ বাস্তৱ মূল থাকে বুলি কৈছে তো বাস্তৱ মূল থাকিলে কি হ'ব b² - 4ac
গ্ৰেটাৰ দেন ইকুৱেল 0 তো ইমপ্লাইজ বি স্কুৱেৰ বিৰ মান কি আছে কে স্কুৱেৰ মাইনাছ 4 ইনটু এৰ মান কিমান হ'ব 1 ইনটু চিৰ মান কি আছে কে গ্ৰেটাৰ দেন ইকুৱেল 0 তো ইমপ্লাইজ কে স্কুৱেৰ এতিয়া চোৱা মাইনাছ 4 ইনটু 1 4 কেটো যদি আমি সোঁফালে লৈ যাওঁ কি হ'ব প্লাছ 4 কে হ'ব মাইনাছ 4 কে আছিলে প্লাছ 4 কে হৈ গ'ল তো দুয়োফালে এটা কে কেনচেল কৰা ইয়াত কে থাকিব আৰু ইয়াত কি থাকিব 4 তো আমাৰ চৰ্তটো কি হ'ব কে গ্ৰেটাৰ দেন ইকুৱেল 4 এইটো ক'ত আছে অপশ্যন ইয়াত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ গতিকে এই সমীকৰণটোৰ বাস্তৱ মূল থাকিলে চৰ্তটো কি হ'ব কে গ্ৰেটাৰ দেন ইকুৱেল 4 10 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি x প্লাছ 4x ইকুৱেল মাইনাছ 4 য'ত x নট ইকুৱেল 0 তেতিয়া x ইকুৱেল কিমান হ'ব আমি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে ঠিক আছে 10 নম্বৰটো এটা বেলেগ পেজত লৈ লৈছোঁ ইয়াত কি বুলি কৈছে x প্লাছ 4x ইকুৱেল মাইনাছ 4 এতিয়া চোৱা আমি যদি লসাগু লওঁ কি হ'ব x ওপৰত কি হ'ব x স্কুৱেৰ প্লাছ 4 ইকুৱেল মাইনাছ 4 তো ইমপ্লাইজ x স্কুৱেৰ প্লাছ 4 ইকুৱেল মাইনাছ 4 ইনটু x 4x তো ইমপ্লাইজ x স্কুৱেৰ মাইনাছ 4x টো এফালে লিখি হ'ব প্লাছ 4x প্লাছ 4 ইকুৱেল 0 তো ইমপ্লাইজ x স্কুৱেৰ প্লাছ 4x যদি আমি ভাঙি দিওঁ কি হ'ব 2x প্লাছ 2x প্লাছ 4 ইকুৱেল 0 ইমপ্লাইজ এতিয়া ইহঁতৰ পৰা কমন লোৱা x কমন আহিব x স্কুৱেৰৰ পৰা x কমন আহিলে x থাকিব প্লাছ 2xৰ পৰা x আহিলে 2 থাকিব প্লাছ এইকেইটাৰ পৰা কি কমন আহে 2 কমন আহে ইয়াত ৰ'ব x প্লাছ 4ৰ পৰা 2 কমন আহিল 2 থাকিব ইকুৱেল 0 তো ইমপ্লাইজ এতিয়া চোৱা কি মিল আছে x প্লাছ 2 কি ৰৈ গ'ল x প্লাছ 2 ইকুৱেল 0 তো এতেকে x প্লাছ 2 ইকুৱেল 0 ইমপ্লাইজ x ইকুৱেল প্লাছ 2 ইফালে গ'ল মাইনাছ 2 অৰ এইটোৰ পৰা উলিওৱা x প্লাছ 2 ইকুৱেল 0 ইমপ্লাইজ x ইকুৱেল এফালে গ'ল কি মাইনাছ 2 তো এতেকে x ইকুৱেল কি পাইছে মাইনাছ 2 কমা মাইনাছ 2 তো আমাৰ এনচাৰ হ'ব অপশ্যন এ কি আছে মাইনাছ 2 কমা মাইনাছ 2 ঠিক আছে তোমালোকে এইখিনি ভিডিঅ' দি ৰখাই লৈ লিখি ল'ব পাৰা গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 11 নম্বৰত কি বুলি কৈছে √27 কমা √48 কমা √75 ডট ডট এই সমান্তৰ প্ৰগতিটোৰ পিছৰ পদটো কি হ'ব চোৱা এটা দুটা তিনিটা পদ দিয়া আছে এই পিছৰ 4 নম্বৰ পদটো কি হ'ব আমি উলিয়াব লাগে তো ইয়াতে লক্ষ্য কৰা কি আছে √27 মানে 3√3 কমা তাৰপিছত কি আছে √48 মানে কি 4√3 কমা √75 মানে 5√3 কমা তাৰ পিছৰ পদটো কি হ'ব চোৱা 3√3 তাৰপিছতটো কি হৈছে 4√3 তাৰপিছতটো কি হৈছে 5√3 তেতিয়াহ'লে তাৰপিছত কি হ'ব 6√3 আহিব এনেকৈ থাকিব গতিকে 6√3 মানে কি 6টো যদি আমি ভিতৰত লৈ যাওঁ কি হ'ব 6 ইনটু 6 ইনটু 3 তো কিমান হ'ব 6 6 গুণ 36 36 3 গুণ 108 এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 12 নম্বৰটো চোৱা -3 কমা -1/2 কমা 2 কমা ডট ডট এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো চোৱা 11তম পদটো আমি উলিয়াব লাগে তাৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিলে an ইকুৱেল a প্লাছ n মাইনাছ 1 d তো ইমপ্লাইজ an মানে কি a11 11তম পদটো উলিয়াব লাগে তো a মানে প্ৰথম পদ কি আছে -3 প্লাছ n মাইনাছ 1 nৰ মান কিমান বুলি কৈছোঁ 11 মাইনাছ 1 মানে কি 10 ইনটু d মানে সাধাৰণ অন্তৰ তো ডিৰ মানটো তুমি উলিয়াই লোৱা যিকোনো ওচৰা-ওচৰি দুটা পদ লোৱা পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়া ঠিক আছে তো d ইকুৱেল কি হ'ব পিছৰ পদটো লোৱা -1/2 বিয়োগ কৰা আগৰ পদটো কি আছে -3 তো a মাইনাছ আৰু a মাইনাছ কি হৈ যাব প্লাছ 3 হৈ যাব তো ইকুৱেল লসাগু হৈ গ'ল আমাৰ 2 -1 প্লাছ 2 3 গুণ 6 তো 6ৰ পৰা 1 গ'ল 5 তলত কি আছে 2 5/2 তো ডিৰ মান কি পাইছা 5/2 তো ইয়াত আমি দেখা পাইছোঁ 2 দি 10ত কিমান বাৰ যাব 5 বাৰ যাব তেতিয়াহ'লে কি পাইছা
-3 প্লাছ 5 5 গুণ 25 তো কিমান থাকিব 22 এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 22 13 নম্বৰটো চোৱা এ 0,6 আৰু বি 0,2 ইয়াৰ মাজৰ দূৰত্ব কি হ'ব চাৰিটা অপশ্যন দিয়া আছে ঠিক আছে দুটা বিন্দুৰ মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা আছিলে আমাৰ কি চোৱা এ বি ইকুৱেল ৰুট x2 minus x1 whole square plus y2 minus y1 whole square equal root x2 মান কি আছে 0 minus x1 মানো 0 square plus y2 minus y1 মান কি 2 minus y1 মান 6 whole square তো equal root 0 minus 0 whole square এটো 0 হৈ থাকিব তো 2 minus 6 minus 4 square কৰিলে 16 তো 16 বৰ্গমূল 4 এটো ক'ত আছে আমাৰ অপশ্যন সি আছে গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 14 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে y কি ধনাত্মক মানৰ বাবে p 2, -3 আৰু q 10, y বিন্দুৰ মাজৰ দূৰত্ব 10 একক হয় বুলি কৈছে চাৰিটা অপশ্যন দিয়া আছে তো কোৱেশ্চনটো কি আছিল y কি ধনাত্মক মানৰ বাবে p আৰু q বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় বুলি কৈছে তো বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা আছিল এইটো ঠিক আছে এই ফৰ্মুলা মতে মানবিলাক বহুৱাচোন ৰুট x2 মান কি আছে 10 minus x1 মান 2 whole square plus y2 মান কি আছে y minus y1 মান কি -3 তো এই মাইনাস আৰু -3 কি হৈ যাব প্লাস whole square equal pq বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান 10 root 10 minus 2 8 square plus y plus 3 whole square তো এইটো আমাৰ a plus b whole square ওপৰত আছে তো a square plus 2ab plus b square equal 10 দুইফালে whole square কৰি দিয়া তেতিয়াহ'লে আমাৰ বৰ্গমূল চিনটো উঠি যাব implies এইফালে whole square কৰিছিলো বৰ্গমূল চিনটো উঠাই দিয়া 8 square মানে 64 plus y square plus 2 into 3 6 y plus 3 square মানে 9 এফালে কিমান হ'ব 100 এতিয়া আমি মধ্যম পদ বিভাজন কৰিম তো implies y square plus 9y minus 3y 9টাৰ পৰা 3টা গ'লে 6টা থাকিব minus 27 equal 0 তো implies y common y square পৰা y common আহিলে y থাকিব plus 9y ৰ পৰা y common আহিল 9 থাকিব minus 3 common লৈছো y plus 9 implies এটা চোৱা y plus 9 whole into y minus 3 equal 0 তো এটাকে y plus 9 equal 0 implies y equal কি হ'ব plus 9 টো এফালে গ'ল minus 9 or y minus 3 equal 0 implies y equal minus 3 টো এফালে গ'ল plus 3 ঠিক আছে আমাৰ y ৰ মান ওলাই গ'ল এবাৰ চোৱা কোৱেশ্চনটোত কি বুলি কৈছে y ৰ কি ধনাত্মক মানৰ বাবে minus 9 টো নহয় তো আমাৰ এনসাৰ হ'ব অপশ্যন সি 3 ঠিক আছে তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 15 নম্বৰটো চোৱা a -3, 10 আৰু b 6, -8 বিন্দু দুটা সংযোগী ৰেখাডালক c -1, -6 ক ভাগ কৰে তেতিয়াহ'লে অনুপাতটো কি হ'ব চাৰিটা অপশ্যন দিয়া আছে 15 নম্বৰ কোৱেশ্চনটো এটা বেলেগ পেজত লৈ লৈছো য'ত কি বুলি কৈছে a -3, 10 আৰু b 6, -8 বিন্দু দুটা সংযোগী ৰেখাডালক c -1, -6 ভাগ হোৱা অনুপাতটো কি হ'ব তাৰমানে কি বুলি কৈছে ইয়াত a বিন্দু আছে আৰু ইয়াত b বিন্দু আছে তো c বিন্দুৱে কি কৰিছে ভাগ কৰিছে মানে m1 m2 অনুপাতত ভাগ কৰিছে আমি উলিয়াব লাগে অনুপাতটো কি আছিল m1 x2 plus m2 x1 by m1 plus m2, m1 y2 plus m2 y1 by m1 plus m2 এই ফৰ্মুলাটো কিহৰ বুলি কৈছো এই ফৰ্মুলাটো হৈছে আমাৰ এই ab ৰেখাক c বিন্দুৱে যে বিভক্ত কৰিছে এই c বিন্দু স্থানাংক ওলোৱা ফৰ্মুলা তো c বিন্দু স্থানাংক কিমান দি আছে -1, -6 তো implies এতিয়া মানখিনি বহুৱা m1
ইনটু x2 মান কি আছে 6 প্লাস m2 ইনটু x1 মান কি আছে -3 বাই m1 প্লাস m2 কমা m1 y2 মান আছে -8 প্লাস m2 ইনটু y1 মান কিমান 10 বাই m1 প্লাস m2 ইকুৱেল -1, -6 এতিয়া চোৱা হয় x স্থানাংক বা y স্থানাংক যিকোনো এটাৰ পৰা তুমি m1 বাই m2 উলিয়াব পাৰিবা তো এটাকে আমি লৈ লৈছোঁ এইটো লৈ লৈছোঁ ধৰা 6 ইনটু m1 6m1 মাইনাছ -3 ইনটু m2 -3m2 বাই m1 প্লাছ m2 ইকুৱেল কি আছে -1 তো ইমপ্লাইজ 6m1 -3m2 ইকুৱেল তো এইখিনি যদি আমি ইফালে লৈ যাওঁ -1 লগত ইনটু হ'ব তো কি -m1 -m2 6m1 -m1 টো ইফালে লিখিব প্লাছ m1 তো -3m2 এইটো যদি আমি সোঁফালে লৈ যাওঁ প্লাছ 3m2 -m2 আছে implies 6m1 plus m1 7m1 equal 3m2 minus m2 কি হ'ব 2m2 এতিয়া সো আমি যদি এনেকৈ লিখো m1 by m2 এফালে লৈ আহা ইকুৱেল এফালে কি আছে 2 by 7 টো ইয়াত তলত লৈ আহা এটাকে অনুপাতটো কি পাইছা m1 is to m2 equal 2:7 তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব এনসাৰ অপচন এ হ'ব 2:7 ঠিক আছে তোমালোকে ভিডিওটি ৰখাই লৈ লিখি ল'বা তো 15 নম্বৰটো এনসাৰ হ'ব অপচন এ 2:7 এবাৰ 16 নম্বৰটো কি বুলি কৈছে যে 7, -6 আৰু 3, 4 এই বিন্দু সংযোগী ৰেখাক 1:2 অন্তভাৱে বিভক্ত কৰা বিন্দুটো থাকিব চাৰিটা অপচন আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে মানে কি বুলি কৈছে এডাল ৰেখা ঠিক আছে এতিয়া এই ৰেখাটোক 2:1 অনুপাতত বিভক্ত কৰিছে তেতিয়ালে এই যেটো আমি বিন্দু পাম এই বিন্দুটো কোনটো চুকত থাকিব ঠিক আছে 16 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যে এই বিন্দু দুটা সংযোগী ৰেখাক 1:2 অন্তভাৱে বিভক্ত কৰা যেটো বিন্দু সেই বিন্দুটো কোনটো চুকত থাকিব তো বিন্দুটো স্থানাংক ওলোৱা ফৰ্মুলাটো কি m1 x2 plus m2 x1 by m1 plus m2 comma m1 y2 plus m2 y1 by m1 plus m2 equal so m1 মান কি 1 plus m2 মান 2 তো m1 মান 1 into x2 মান কি আছে 3 plus m2 মান কি 2 into x1 মান কিমান 7 comma m1 মান 1 m2 মান 2 তো m1 মান 1 into y2 মান কিমান 4 plus m2 মান হৈ গ'ল 2 into y1 কিমান আছে -6 1 plus 2 কিমান হ'ব 3 3 into 1 3 plus 2 into 7 14 comma 1 plus 2 3 4 into 1 4 6 into 2 12 -12 তো ইকুৱেল তলত হৈ গ'ল 3 ওপৰত কিমান হ'ব 17 comma -8/3 তো ইয়াতে লক্ষ্য কৰা প্ৰথমটোৰ আমাৰ x ৰ যেটো আমাৰ চিন কি আছে প্লাসত y চিনটো কি আছে মাইনাসত তো এইটো স্থানাংক হলে আমাৰ কোনটো চুকত থাকে চতুৰ্থ চুকত গতিকে আমাৰ এনসাৰ হ'ব অপচন ডি 4 নম্বৰ চুকত গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ চুকত এবাৰ 17 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি cos a = 4/5 তেতিয়া tan a = কিমান cos এর মান দিয়া আছে tan এর মান উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে তো আমি এটা ফৰ্মুলা পাইছিলো যে sin a = √1 - cos square a equal √1 - cos এর মান কিমান 4/5 হোল স্কয়ার তো ইকুয়াল
ৰুট 1 মাইনাছ 4 স্কুৱেৰ মানে 16 বাই 5 স্কুৱেৰ মানে 25 তো ইকুৱেল ৰুট তলত লখাব কিমান হ'ব 25 ইনটু 1 25 মাইনাছ 16 তো ইকুৱেল ৰুট 25 মাইনাছ 16 কৰিলে 9 বাই 25 এতিয়া চোৱা আমি বৰ্গমূল চিনটো উঠালে কি হ'ব 9 বৰ্গমূল 3 25 বৰ্গমূল 5 তো এতিয়া আমি কি উলিয়াব লাগে tan a তো tan a ইকুৱেল তো tan এর ফৰ্মুলাটো কি হ'ব sin a বাই cos a sin a বাই cos a এতিয়া চোৱা cos এর মানটো দিয়া আছিলে তো sin এর মানটো আমি উলিয়াই লৈছো ঠিক আছে মানবিলাক বহাই দিয়া sin এর মান কি পাইছা 3/5 3/5 বাই cos এর মান কি পাইছা 4/5 তো ইকুৱেল 3/5 এটা হৰণৰ পৰা যদি পূৰণ কৰি দিয়া উল্টা হ'ব 4/5 আছিলে 5/4 হ'ব তো 5 কেনসেল গ'ল কি ৰৈ গ'ল 3/4 গতিকে tan a ইকুৱেল আমি কি পাইছো 3/4 এটো ক'ত আছে অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 3/4 18 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে sin 2a ইকুৱেল 2 sin a সত্য হ'ব যেতিয়া নেকি a ইকুৱেল কি হ'ব চাৰিটা অপচন দিয়া আছে তো এৰ মানটো যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া কি হ'ব এই দুটা ইকুৱেল হ'ব তো অপচন এ হ'ব শুদ্ধ উত্তৰ গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ a ইকুৱেল 0 ডিগ্ৰী ঠিক আছে 19 নম্বৰটো চোৱা যদি ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR দুটা ত্ৰিভুজ এটা হৈ গ'ল ABC আৰু এটা PQR এই ত্ৰিভুজ দুটা কি হয় সৰ্বসম এটা a কোণটো কিমান 80 ডিগ্ৰী তাৰপিছত b কোণটো কিমান 60 ডিগ্ৰী এবাৰ আমি কি উলিয়াব লাগে p কোণৰ মান উলিয়াব লাগে আমি সকলোৱে জানো ত্ৰিভুজ দুটা সৰ্বসম হলে অনুৰূপ কোণবিলাক কি হয় ইকুৱেল তো এৰ কোণ যদি 80 ডিগ্ৰী হয় p ৰ মান কিমান হ'ব 80 ডিগ্ৰী হ'ব তো 80 ডিগ্ৰী অপচনত নাই গতিকে এটো p নহয় r হ'ব লাগিছিল r কোণটোৰ মান কিমান তোমালোক সকলোৱে জানা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী তেতিয়া হলে 80 60 কিমান হয় 140 তাৰ কিমান লাগে 40 লাগে তো c কোণৰ মান কিমান 40 ডিগ্ৰী তো r কোণৰ মান কিমান হ'ব 40 ডিগ্ৰী এটো ক'ত আছে অপচন c আছে গতিকে অপচন c হ'ব শুদ্ধ উত্তৰ এবাৰ 20 নম্বৰটো চোৱা এই কোৱেশ্চনটো অলপ খেলিমেলি যেন লাগিছে ভালদৰে বুজি লোৱা দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ APQ আৰু BC বাই QR ইকুৱেল 2/3 তেন্তে এৰিয়া অফ ত্ৰিভুজ PQR আৰু ইয়াত PQR ৰ কথা উল্লেখ কৰা নাই বাই এৰিয়া অফ ত্ৰিভুজ ABC তো আমি উপপাদ্য 6.6 ত পাই আছিলো যে এৰিয়া অফ ত্ৰিভুজ PQR বাই এৰিয়া অফ ত্ৰিভুজ ABC তো চোৱা PQR ত্ৰিভুজৰ পৰা যদি আমি QR বাহু লওঁ ABC ৰ পৰা কি হ'ব BC উপপাদ্য 6.6 ত কি পাইছা যে দুটা ত্ৰিভুজ যদি সদৃশ হয় হিয়তৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ঠিক আছে তো ইকুৱেল এটা চোৱা QR বাই BC তো ইয়াত একচুয়ালি QR বাই BC থাকিব লাগিছিল তো যেহেতু এনেকৈ আছে উল্টা কৰি দিয়া QR বাই BC কৰিলে কি হ'ব 3/2 হ'ব উল্টা হ'ব তো 3/2 হোল স্কয়ার তো 3 স্কয়ার মানে 9 বাই 2 স্কয়ার মানে 4 তেতিয়া হলে এরিয়া অফ PQR বাই এরিয়া অফ ত্রিভুজ ABC ইকুয়াল কি হ'ব 9/4 এটো কত আছে আমাৰ অপচন ডি আছে 9/4 এই কোৱেশ্চনটোত কিবা অলপ ভুল থকা যেন লাগিছে তোমালোকৰ ক্লাস টিচাৰক সুধি লবা 21 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P বিন্দুত টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাই Q বিন্দুত লগ লাগে যাতে OQ 12 সেন্টিমিটাৰ এটা PQ ৰ দৈৰ্ঘ্য কিমান চাৰিটা অপচন দিয়া আছে এটা বৃত্তটোৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 5 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু এটো হৈ গ'ল আমাৰ Q বিন্দু এটো P বিন্দু O বিন্দু OQ 12 সেন্টিমিটাৰ বুলি কৈছে OQ 12 আৰু ব্যাসাৰ্ধ 5 আমি কি কৰিব লাগে PQ ৰ মান উলিয়াব লাগে তো এটাকে PQ ইকুৱেল ৰুট ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী তেতিয়াহলে কি হ'ব এটো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান দিয়া থাকিলে পাইথাগোৰাছৰ উপপাদ্য মতে আনটো বাহুৰ মান উলিয়াব পাৰো তো PQ ইকুৱেল কি হ'ব অতিভুজ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ মানে 5 স্কয়াৰ তো ইকুৱেল ৰুট 12 স্কয়াৰ মানে
44 মাইনাছ 5 স্কুৱেৰ মানে 25 তো ইকুৱেল ৰুট 144ৰ পৰা 25 গুচি গ'লে কিমান থাকিব 119 সেন্টিমিটাৰ তো এইটো ক'ত আছে অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 22 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক ও কেন্দ্ৰযুক্ত বৃত্তটোৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক বুলি কৈছে যাতে পিঅ'কিউ 110 ডিগ্ৰী পিঅ'কিউ এই কোণটো কিমান 110 ডিগ্ৰী তেন্তে পিটিকিউ এই কোণটোৰ মান আমি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে কিমান হ'ব তো ইয়াত তোমালোকে জানা যে এই কোণটো আৰু এই কোণটো এই দুটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী তো এটা যদি 110 হয় আনটো কিমান হ'ব 70 হ'ব গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 70 ডিগ্ৰী 23 নম্বৰটো কি বুলি কৈছে এটা বৰ্গৰ কালি আৰু এটা বৃত্তৰ কালি সমান বুলি কৈছে তো সিহঁতৰ পৰিসীমাৰ অনুপাত উলিয়াব লাগে বৰ্গৰ কালি আৰু বৃত্তৰ কালি সমান তো একৰ্ডিং টু কুৱেশ্যন মাজে চোৱা বৰ্গৰ কালি সূত্ৰ বাহু স্কুৱেৰ অৰ্থাৎ এল স্কুৱেৰ ইকুৱেল তাৰপিছত কি বুলি কৈছে বৃত্তৰ কালি সূত্ৰ পাই আৰ স্কুৱেৰ চ' বৰ্গৰ কালি আৰু বৃত্তৰ কালিৰ কি হয় ইকুৱেল বুলি কৈছে তো পৰিসীমাৰ অনুপাত উলিয়াব লাগে তো এটা যদি ইমপ্লাইজ এল ৰাখো এল ইকুৱেল কি হ'ব ৰুট পাই আৰ স্কুৱেৰ তো ৰুট পাই আৰ স্কুৱেৰৰ পৰা আৰ বাহিৰত আহিব ঠিক আছে এটাকে চোৱা বৃত্তৰ পৰিসীমা সূত্ৰ 2 পাই আৰ বাই বৰ্গৰ পৰিসীমা 4 পূৰণ বাহুৰ মান এল এবাৰ মানবিলাক বহুৱা 2 পাই আৰ বাই 4 ইনটু এল এলৰ মান কি পাইছা ৰুট পাই ইনটু আৰ কিবা কেঞ্চেল গৈছে না এবাৰ আমি দেখা পাইছোঁ যে আৰ কেঞ্চেল ৰুট পাই দি পাই কিমান বাৰ যাব ৰুট পাই বাৰ যাব 2 দি 4 2 বাৰ যাব ৰুট পাই বাই 2 অৰ্থাৎ অনুপাতটো কি হ'ব ৰুট পাই ইজ টু 2 এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ৰুট পাই ইজ টু 2 24 নম্বৰত কি বুলি কৈছে যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় বৃত্তটোৰ এটা চুকৰ কালি কি হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে 24 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে পৰিধিৰ মান দিয়া আছে চুকৰ কালি উলিয়াব লাগে তেনেকৈ লিখা হিয়াৰ ইয়াত আমাৰ কি দিয়া আছে পৰিধি ইকুৱেল 22 সেন্টিমিটাৰ তো ইমপ্লাইজ বৃত্তৰ পৰিধি ওলোৱা সূত্ৰ 2 পাই আৰ ইকুৱেল 22 তো 2 দি 22 কিমান বাৰ যাব 11 বাৰ যাব তো ইমপ্লাইজ পাইৰ মান 22/7 ইনটু আৰ ইকুৱেল 11 তো ইমপ্লাইজ আৰ ইকুৱেল 11 ইনটু 7 ওপৰত যাব 22 তলত আহিব 2 তো আৰৰ মান কি পাইছা আৰ ইকুৱেল 7/2 এবাৰ আমি কি উলিয়াব লাগে এটা চুকৰ কালি এটাকে বৃত্তটোৰ এটা চুকৰ কালি তো ইকুৱেল বৃত্তৰ কালি ওলোৱা সূত্ৰ কি আছিলে পাই আৰ স্কুৱেৰ তো এটা চুক বুলি কৈছে 1/4 তো 1/4 ইনটু পাইৰ মান 22/7 ইনটু আৰ স্কুৱেৰ আৰৰ মান কিমান 7/2 ইনটু স্কুৱেৰ বুলি কৈছে দুবাৰ ইনটু হ'ব 7/2 তো 7 কেঞ্চেল গ'ল 2 দি 22 11 বাৰ যাব আৰু যাবনে নাযায় তো ওপৰত ৰৈ গ'ল 11 ইনটু 7 77 তলত ৰৈ গ'ল 4 ইনটু 2 8 গতিকে আমাৰ এনসাৰ হ'ব অপশ্যন এ 77/8 গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 77/8 সেন্টিমিটাৰ স্কুৱেৰ 25 নম্বৰটো চোৱা এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে কি দিয়া আছে 33 আৰু 45 হ'লে মাধ্য উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে এতিয়া চোৱা আমাৰ ফৰ্মুলাটো কি আছিলে এইটো কি নম্বৰ 25 নম্বৰৰ কাৰণে উই হেভ আমি ফৰ্মুলাটো পাইছিলোঁ যে 3 মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাধ্য ঠিক আছে আমি মাধ্য উলিয়াব লাগে ইয়াৰ পৰা তো ইমপ্লাইজ 3 ইনটু মধ্যমাৰ মান কি দিয়া আছে 33 ইকুৱেল বহুলক কিমান দিয়া আছে 45 প্লাছ 2 মাধ্য তো ইমপ্লাইজ
চোৱা 3 × 33 99 45টো এইফালে লৈ আহা -45 তাৰপিছত 2টো ইয়াৰ লগত পূৰণ আছিল বাওঁফালে আহিলে কি হ'ব হৰণ হৈ যাব মাধ্য তো ইমপ্লাইজ মাধ্য ইকুৱেল কি পাইছা 99ৰ পৰা 45 গ'ল 54/2 2 দি 54 কিমান বাৰ যাব 27 বাৰ যাব তো এইটো ক'ত আছে আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 27 26 নম্বৰটো চোৱা এখন খেলত জয়লাভ কৰা সম্ভাৱিতা কিমান 0.995 খেলখনত পৰাজয়ৰ সম্ভাৱিতা কিমান চাৰিটা অপশ্যন দিয়া আছে এতিয়া চোৱা আমি পাই আহিছিলোঁ উই হেভ পি অফ ই মানে খেলখনত জয়লাভ কৰাৰ সম্ভাৱিতা যোগ পৰাজয় হোৱাৰ সম্ভাৱিতা পি অফ ই বাৰ ইকুৱেল কিমান আছিলে 1 খেলখনত পৰাজয় হোৱাৰ সম্ভাৱিতা উলিয়াব লাগে মানে জয়লাভ নকৰাৰ সম্ভাৱিতা তো আমাক লাগে পি অফ ই বাৰ এইটো ৰাখি দিলোঁ এইফালে কিমান আছে 1 পি অফ এইটো এইফালে লৈ যোৱা মাইনাছ পি অফ ই তো ইকুৱেল 1 মাইনাছ পি অফ ই জয়লাভ কৰাৰ সম্ভাৱিতা কিমান 0.995 তো 1ৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব কৰি চোৱা 1.000 মাইনাছ 0.995 তো 1 ধাৰ কৰা 10 10ৰ পৰা 5 গ'ল 5 তো ইয়াত 10 আছিলে 10ৰ পৰা 1 ধাৰ কৰিছিলোঁ 9 9ৰ পৰা 9 গ'ল 0 ইয়াত 0 0 কি পাইছা 0.005 এইটো ক'ত আছে আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 0.005 27 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এটা বেলন আৰু এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা একে বুলি কৈছে এটা বেলন আৰু শংকুৰ আয়তনৰ অনুপাত উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে তো এনেকৈ লিখা থাকে বেলনৰ আয়তন বাই শংকুৰ আয়তন ইহঁতৰ আয়তনৰ অনুপাত উলিয়াব লাগে তো ইহঁতৰ উচ্চতা আৰু ভূমি ব্যাসাৰ্ধ একে বুলি কৈছে তো বেলনৰ আয়তন ওলোৱা সূত্ৰটো কি আছিলে পাই r²h বাই শংকুৰ আয়তন ওলোৱা সূত্ৰটো কি আছিলে 1/3 পাই r²h তো ইয়াত আমি দেখা পাইছোঁ যে পাই r² তলৰ পৰা কেঞ্চেল গ'ল তো কি ৰৈ গ'ল 1/3 আছে তলত 1/3 থাকিলে ওপৰত লৈ গ'লে কি হ'ব 3/1 হ'ব অৰ্থাৎ অনুপাত হিচাপে কি হ'ব 3:1 এইটো ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 28 নম্বৰটোত কি বুলি কৈছে 2744 ইয়াৰ ঘনমূল কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো আমি কি কৰিব লাগে 2744 ইয়াৰ কি কৰিব লাগে কিউব ৰুট উলিয়াব লাগে মানে ঘনমূল ইকুৱেল চোৱা কিউব ৰুট অফ 2744ক যদি মৌলিক উৎপাদক হিচাপে ভাঙা কি হ'ব 2 3টা পাবা আৰু 7 3টা পাবা তো ঘনমূল চিনটো উঠাবলৈ হ'লে 2 কেইটা আছে 3টা আছে ভিতৰত এটা বাহিৰত আহিব 7 3টা আছে ভিতৰত এটা বাহিৰত আহিব 2 7 গুণ 14 তো এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 29 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ কোনটো উক্তি সত্য চাৰিটা উক্তি দিয়া আছে কোনটো সত্য আমি বাছি উলিয়াব লাগে চোৱা অপশ্যন এটোত কি বুলি কৈছে x² + 5x - 3 এটা ৰৈখিক বহুপদ আমি জানো যে ৰৈখিক বহুপদ কোনবিলাক যিবিলাকৰ সৰ্বোচ্চ ঘাত কি হয় 1 তো ইয়াত সৰ্বোচ্চ ঘাত কি আছে 2 আছে তো এইটো ৰৈখিক হ'ব নোৱাৰে তাৰপিছত বি নম্বৰটো চোৱা x² + 4x - 1 এটা দ্বিপদ বুলি কৈছে ইয়াত পদ কেইটা আছে এটা দুটা তিনিটা পদ আছে ত্ৰিপদ হ'ব তো এইটো সত্য নহয় চি নম্বৰটোত কি বুলি কৈছে যে x + 1 এটা একপদ বুলি কৈছে ইয়াত দুটা পদ আছে একপদ বুলি কৈছে তো এইটো সত্য হ'ব নোৱাৰে ডি নম্বৰটোত কি বুলি কৈছে 5x² এটা একপদ তো এইটো এটাই পদ আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 5x² এটা একপদ 30 নম্বৰটোত কি বুলি কৈছে এযোৰ ৰৈখিক সমাধান সংগত হ'লে লেখ দুডাল কি হ'ব অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ এযোৰ ৰৈখিক সমাধান সংগত হ'লে লেখ দুডাল কি হয় কটাকটি কৰিব লাগিব বা মিলি যায় ঠিক আছে 31 নম্বৰটোত কি বুলি কৈছে প্ৰত্যেকৰে আয়তন 64 cm³ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল
এতিয়া চৌপল মানে কি আয়তীয় ঘনক। চৌপলটোৰ পৃষ্ঠকালি কি হ'ব, 4টা অপশ্যন দিয়া আছে। যিহেতু ইয়াত জেগা নাই গতিকে ইয়াৰ সলিউশনটো বেলেগ পেজ এটাত কৰি দেখুৱাই দি আছোঁ। চোৱা 31 নম্বৰটো সলিউশন কৰি আছোঁ। কি বুলি কৈছে, এটা ঘনক, যে ঘনকটোৰ আয়তন ইকুৱেল 64 সেন্টিমিটাৰ কিউব বুলি কৈছে। তো ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান উলিয়াই লোৱা। তো ঘনকৰ আয়তন ওলোৱা সূত্ৰ বাহু কিউব মানে L কিউব ইকুৱেল 64 মানে আমি লিখিব পাৰোঁ 4 কিউব। তো দুইফালে কিউব আছে উঠাই দিয়া, তো L ইকুৱেল কিমান হ'ব 4 সেন্টিমিটাৰ। তো ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য আমি কি পাইছোঁ 4 সেন্টিমিটাৰ পাইছোঁ। এইবাৰ কি বুলি কৈছে, আৰু এটা ঘনক লগাই দিছে ইয়াৰ লগতে। দুটা ঘনক যদি আমি একেলগে লগাই দিওঁ তো L দৈৰ্ঘ্য কি হ'ব, চোৱা এইটো কিমান আছিলে 4, ইয়াত কিমান আছিল 4 + 4 কিমান হ'ব 8 সেন্টিমিটাৰ। তো উচ্চতা কিমান হৈ গ'ল 4 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান 4 সেন্টিমিটাৰ। তো এতেকে চৌপলটোৰ পৃষ্ঠকালি ওলোৱা সূত্ৰ কি আছিলে 2 হোল ইনটু LB প্লাছ BH প্লাছ HL। তো ইকুৱেল 2 হোল ইনটু L, Lৰ মান 8 ইনটু Bৰ মান 4 প্লাছ BH মানে 4 ইনটু 4 প্লাছ HL মানে 4 ইনটু 8 ইকুৱেল 2 4 গুণ 32 4 4 গুণ 16 4 8 গুণ 32 2 ইনটু এইখিনি প্লাছ কৰিলে হৈ আছে 80 2 ইনটু 80 160 সেন্টিমিটাৰ স্কোয়াৰ। তো আমাৰ এনসাৰ হ'ব অপশ্যন ডি 160 সেন্টিমিটাৰ স্কোয়াৰ। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি ল'ব পাৰা। গতিকে 31 নম্বৰটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 160 সেন্টিমিটাৰ স্কোয়াৰ। 32 নম্বৰটোত কি বুলি কৈছে, 6টা ৰঙা আৰু 5টা কলা বল থকা এটা মোনাৰ পৰা এটা সেউজীয়া বল পোৱাৰ সম্ভাৱিতা। এতিয়া চোৱা এটা মোনাটোত কি বুলি কৈছে 6টা ৰঙা আৰু 5টা কলা বল আছে। এতিয়া সেউজীয়া বল পোৱাৰ সম্ভাৱিতা, ইয়াতো সেউজীয়া বল নাইয়ে, তাৰমানে কি এইটো এটা অসম্ভৱ ঘটনা। অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি হয় 0। তো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 0। 33 নম্বৰত কি বুলি কৈছে 0.000064, ইয়াৰ প্ৰামাণিক ৰূপটো কি হ'ব, 4টা অপশ্যন দিয়া আছে। তো প্ৰামাণিক ৰূপটো কি হ'ব 6.4 ইনটু 10 টু দি পাৱাৰ কি হ'ব, পইণ্টটো আমি কেই ঘৰ পিছুৱাইছোঁ 1 2 3 4 5 ঘৰ। তো -5 এইটো ক'ত আছে অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 6.4 ইনটু 10 টু দি পাৱাৰ -5। 34 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে 43/2 দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 3 এই পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো হ'ল। চোৱা কি আছে 43/2 দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 3 আছে। তো চোৱা ইয়াত 2 দি পাৱাৰ 4 আছে, 5 টু দি পাৱাৰ 4 হ'ব লাগিব, গতিকে 5 এটা লোৱা, তলত লৈছোঁ মানে ওপৰতো ল'ব লাগিব, এনেইতো ল'ব নোৱাৰা। তো ইকুৱেল 2 দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 4 5 3 গুণ 15 5 5 4 গুণ 20 একে 21। তো ইকুৱেল 5 2 গুণ 10 10 টু দি পাৱাৰ 4 মানে একৰ পিছফালে 4টা শূন্য 2 3 4টা শূন্য 215। এইটো যদি আমি দশমিকত প্ৰকাশ কৰোঁ কি হ'ব, একৰ ঠাইত দশমিক আহিব, এটা 0 3টা শূন্য মানে 3টা অংক, গতিকে দশমিকত কি পাইছা 0.0215। পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কিমান 1 2 3 4, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 35 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে দিয়া আছে 4x² - 8kx + 9 এই বহুপদটোৰ শূন্য দুটাৰ পাৰ্থক্য 4 বুলি কৈছে আৰু k গ্ৰেটাৰ দেন 0, তেতিয়া k ৰ মানটো কি হ'ব, 4টা অপশ্যন দিয়া আছে। চোৱা আমাৰ ফৰ্মুলা কি আছিলে আলফা প্লাছ বিটা ইকুৱেল কি আছিলে আমাৰ ফৰ্মুলা -b/a ইকুৱেল, চোৱা মাইনাছ বিৰ মান কিমান -8k বাই এ, এৰ মান কিমান 4। তো মাইনাছ মাইনাছ কি হৈ যাব প্লাছ হৈ যাব,
4 দিয়ে 8 দুইবাৰ যাব কে 2k a + b = 2k তো এইটো আমাৰ হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন লিখা একৰ্ডিং টু কুৱেশ্যন মতে কি বুলি কৈছে শূন্য দুটাৰ পাৰ্থক্য মানে বিয়োগফল আলফা মাইনাছ বিটা ইকুৱেল কি হ'ব 4 এইটো ইকুৱেশ্যন নম্বৰ 2 আৰু আলফা ইনটু বিটা যদি কৰোঁ পূৰণফল শূন্য দুটা পূৰণফল কি হ'ব c/a মানে 9/a ৰ মান কিমান 4 এইটো হৈ গ'ল 3 নম্বৰ ইকুৱেশ্যন এইখিনি আমি উলিয়াই লৈছোঁ তো এতিয়া আমি এটা ফৰ্মুলা পাই আছিলোঁ যে এটাকে আলফা প্লাছ বিটা হোল স্কুৱেৰ ইকুৱেল কি আছিলে ফৰ্মুলাটো আলফা মাইনাছ বিটা হোল স্কুৱেৰ প্লাছ 4ab মানে আলফা ইনটু বিটা ঠিক আছে এতিয়া এইমতে মানবিলাক বহুৱাই দিয়া ইমপ্লাইজ আলফা প্লাছ বিটাৰ মান কি পাইছা 2k হোল স্কুৱেৰ ইকুৱেল আলফা মাইনাছ বিটাৰ মান কি পাইছা 4 স্কুৱেৰ প্লাছ 4 ইনটু আলফা ইনটু বিটাৰ মান কি পাইছা 9/4 ইমপ্লাইজ এটা চোৱা 2k হোল স্কুৱেৰ এইটো এনেকৈ থাকক ইকুৱেল 4 স্কুৱেৰ মানে 16 প্লাছ 9 কিমান হ'ব 25 মানে 5 স্কুৱেৰ লিখিব পাৰা 5 স্কুৱেৰ দুইফালে স্কুৱেৰ উঠাই দিয়া তো 2k ইকুৱেল 5 ইমপ্লাইজ k ইকুৱেল কি হ'ব 5/2 তো আমাক কি বুলি কৈছে যে বহুপদটো দিয়া আছে ইয়াৰে শূন্য দুটাৰ পাৰ্থক্য 4 তেতিয়াহ'লে k ৰ মানটো কি হ'ব k ৰ মান কি পাইছা 5/2 এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 5/2 36 নম্বৰটো চোৱা a/x minus b/y equal 0 আৰু ab square by x plus a square b/y equal a square plus b square এই সমীকৰণৰ তলৰ কোনযোৰ সমাধান মানে এইটো এটা সমীকৰণ দিয়া আছে এই সমীকৰণযোৰৰ সমাধানটো উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে মানে x আৰু y ৰ ভ্যালু উলিয়াব লাগে তো তুমি ইয়াৰ পৰা সমাধান উলিয়াই চাব পাৰা বা এই x আৰু y ৰ মানবিলাক ইয়াত বহুৱাই চাব পাৰা মিলিছে নে নাই অপশ্যন এত থকা মানবিলাক বহুৱাই চোৱাচোন মিলিছে নে নাই চোৱা 36 নম্বৰ প্ৰথম যেটো সমীকৰণ আছে এইটোৰ মতে মিলাই চোৱা a/x x ৰ মান কিমান a মাইনাছ b/y y ৰ মান কিমান b ইকুৱেল 0 তো ইমপ্লাইজ এইটো কেনসেল গ'ল 1 হ'ব এইটো কেনসেল গ'ল 1 হ'ব 1 - 1 0 ইকুৱেল 0 তো এই মতে কি হয় ইয়াৰে আনসাৰটো শুদ্ধ হৈছে এবাৰ আমি দ্বিতীয়টোত বহুৱাই চাম দ্বিতীয়টো কি আছে আমাৰ a b স্কয়াৰ বাই x x ৰ মান কিমান a প্লাস a স্কয়াৰ b বাই y y ৰ মান কিমান b ইকুৱেল a স্কয়াৰ প্লাস b স্কয়াৰ এবাৰ চোৱা a কেনসেল গ'ল ইয়াত b কেনসেল গ'ল কি ৰৈ গ'ল চোৱা b স্কয়াৰ প্লাস a স্কয়াৰ বা a স্কয়াৰ প্লাস b স্কয়াৰ একে কথা ইকুৱেল a স্কয়াৰ প্লাস b স্কয়াৰ গতিকে ইয়াৰ পৰা কি দেখা পাইছে যে অপচন এত থকা মানবিলাক বহুৱালে কি হয় এই সমীকৰণৰ সমান চিহ্ন দুয়োফালে ইকুৱেল হয় ইয়াতো সমান চিহ্ন দুয়োফালে ইকুৱেল হয় ঠিক আছে গতিকে অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ বাকি কিটা অপচন নাচালে হ'ব ঠিক আছে এবাৰ 37 টো চোৱা দুটা সংখ্যা p আৰু q ৰ যোগফল কি বুলি কৈছে 18 আৰু হিয়তৰ প্ৰতিক্ৰমৰ যোগফল 1/4 তেতিয়ালে সংখ্যা দুটা কি হ'ব সো এফালে এনে ৰাফলি কৰি দেখুৱাই দি আছো বুজি লোৱা কি বুলি কৈছে 37 টো চোৱা দুটা সংখ্যা p আৰু q ৰ যোগফল তো প্ৰথমতে চোৱা p + q ইকুৱেল কিমান 18 বুলি কৈছে আৰু হিয়তৰ প্ৰতিক্ৰমৰ যোগফল যদি প্ৰতিক্ৰম লোৱা 1/p + 1/q ইকুৱেল কিমান 1/4 তো ইমপ্লাইজ ইয়াত লখাও কি হ'ব pq তো q * 1 q + p ইকুৱেল 1/4 তো ইমপ্লাইজ pq * 1 pq ইকুৱেল 4 * p + q p + q ৰ মান কিমান 18 তো ইমপ্লাইজ pq ইকুৱেল কি পাইছা 4 * 18 72 pq ইকুৱেল 72 পাইছা তেতিয়াহ'লে অপচন কিটা লক্ষ্য কৰা আমি যদি p ৰ মান 10 আৰু q ৰ মান 8 লও পূৰণ কৰিলে 72 হ'ব না নহয় 12 আৰু 6 পূৰণ কৰিলে 72 হ'ব না 6 * 12 = 72 গতিকে আমি p ৰ মান কি পালো 12 আৰু q ৰ মান কি পাইছা 6 এটা সব 12 আৰু 6 যদি আমি যোগ কৰো 18 পাম 12 আৰু 6 পূৰণ কৰিলে 72 পাম গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 38 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এটা সমান্তৰ প্ৰগতিৰ
সপ্তম পদটো কি বুলি কৈছে 4 আৰু সাধাৰণ অন্তৰ -4 ইয়াৰ প্ৰথম পদটো কি হ'ব মানে এৰ মান উলিয়াব লাগে তো 38 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে সপ্তম পদটো 4 তো a7 ইকুৱেল 4 a7 ওলোৱা ফৰ্মুলাটো কি আছিলে a plus 6d equal 4 তো implies a plus 6 into d d মান কিমান -4 equal 4 তো implies a plus minus into হলে minus 6 4 গুণ 24 equal 4 তো implies a equal 4 minus 24 আছে এফালে গলে কি হ'ব +24 তো implies a equal কি হৈ গল 28 এটু কত আছে আমাৰ অপচন ডি ত আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 28 39 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 1 plus tan square a by 1 plus cot square a ইয়াৰ ভ্যালু উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে তো আমি ফৰ্মুলা পাই আছো যে 1 plus tan square a মানে check square a by 1 plus cot square a মানে cosec square a তো ইকুৱেল এটা চোৱা চেকৰ অনুৰুপ কি আছিল cos মানে 1 by cos স্কয়াৰ আছে cos square a by 1 by cosecৰ অনুৰুপ কি আছিল sin square a তো এটো হৰণ হৈ আছিল উল্টা কৰি দিলে কি হ'ব sin square a টো ওপৰত যাব cos square a টো তলত আহিব তো sin square a by cos square a মানে কি tan square a এটো কত আছে আমাৰ অপচন ডি ত আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ tan square a 40 নম্বৰটো চোৱা ইজি আছে এজন মানুহে 24 মিটাৰ পশ্চিম দিশলৈ গৈ তাৰ পৰা 10 মিটাৰ উত্তৰ দিশলৈ যায় মানুহজনে আৰম্ভ কৰা স্থানৰ পৰা কিমান দূৰত্বত আছে কি বুলি কৈছে এজন মানুহজনে 24 মিটাৰ গৈ ইয়াৰ পৰা উত্তৰ দিশে কিমান যাব 10 মিটাৰ তো এটো গল 24 ইফালে গল 10 এটা কি বুলি কৈছে মানুহজনে আৰম্ভ কৰা স্থানৰ পৰা কিমান দূৰত্বত আছে আৰম্ভ কৰ পৰা কৰিছিল ইয়াৰ পৰা কৰিছিল এটা কিমান দূৰত্বত আছে এইখিনি উলিয়াব লাগে তো আমি যদি নাম দিলো a b c তো ইয়াত 90 ডিগ্ৰী উৎপন্ন হ'ব অৰ্থাৎ a b c কি হয় সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান দিয়া আছে আনটো বাহুৰ মান আমি পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াব পাৰিম তো তোমালোকে এনেকৈ লিখিবা মানুহজনে আৰম্ভ কৰা স্থানৰ পৰা অন্তিম স্থানৰ দূৰত্ব কি হ'ব ac তো ac টো কেনেকৈ উলিয়াবা ইকুৱেল ৰুট লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব স্কয়াৰ প্লাস ভূমি কিমান আছে 24 স্কয়াৰ তো 10 স্কয়াৰ মানে 100 প্লাস 24 স্কয়াৰ মানে 576 তো এই দুটা প্লাস কৰিলে হৈ আছে আমাৰ 676 676 ৰ বৰ্গমূল কিমান 26 তো এইটো কত আছে অপচন সি ত আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 41 নম্বৰটো চোৱা চিত্ৰত চতুৰ্ভুজ ABCD এ এটা বৃত্তৰ PQRS বিন্দুত স্পৰ্শ কৰিছে এই যেটো চিত্ৰ দেখা পাইছা ABCD এটা চতুৰ্ভুজ এই চতুৰ্ভুজটোৱে এটা বৃত্তক স্পৰ্শ কৰিছে তো স্পৰ্শ বিন্দু বিলাকৰ নাম PQRS ঠিক আছে যদি AP = 5 cm AP ৰ মান কিমান 5 BC ৰ মান 7 BC ইয়াৰ পৰা ইয়ালৈ কিমান 7 CS ৰ মান 3 CS ৰ মান কিমান 3 বুলি কৈছে তেন্তে AB ৰ মান কিমান AB ইয়াৰ দৈৰ্ঘ্য আমি উলিয়াব লাগে তো আমি সকলোৱে জানো যে বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বাহিৰ বিন্দু A বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দূৰত্বৰ দৈৰ্ঘ্য কি হয় সমান মানে AP আৰু AQ ইকুৱেল ঠিক একেদৰে BQ BR ইকুৱেল ঠিক আছে তো ইয়াত আমাৰ চোৱা AP ৰ মান যদি 5 হয় AQ ৰ মান কিমান 5 হ'ব ঠিক একেদৰে CS ৰ মান যদি 3 হয় CR ৰ মান কিমান 3 এতে CR ৰ মান যদি 3 হয় তেতিয়াহলে BR ৰ মান কিমান 4 হ'ব কাৰণ BC ৰ মান কিমান আছিল 7 7 ৰ পৰা 3 গল 4 এতে BR ৰ মান যদি 4 হয় BQ ৰ মান কিমান 4 তেতিয়াহলে 5 + 4 অৰ্থাৎ AB ৰ মান কিমান হ'ব 9 তো এটো কত আছে আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 42 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে R ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ বৃত্তকলাৰ কোণ কিমান থিতা হলে বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য কিমান
চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তোমালোকে বৃত্তকলা চাপৰ দৈৰ্ঘ্য ওলোৱা সূত্ৰটো পাই আহিছা, θ/360 ইনটু 2πr। তো এইটো ক'ত আছে? অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। অপশ্যন বিত কেনেকৈ আছে? 2πr θ/360, একে কথা। এনেকৈ লিখা আৰু এনেকৈ লিখা একে কথা। 43টো চোৱা, ইয়াত কি বুলি কৈছে? 15 চেণ্টিমিটাৰ উচ্চতা আৰু 16 চেণ্টিমিটাৰ ভূমি ব্যাসৰ শংকু এটাৰ পৃষ্ঠকালি উলিয়াব লাগে। চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো শংকুৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো কি আছিলে? πr/l। তো আমাৰ আৰৰ মান লাগিব, এলৰ মান লাগিব। তো এতেকে আৰ মানে কি আছিলে? ব্যাসাৰ্ধ। আৰ ইকুৱেল ব্যাসৰ আধা। ব্যাস কিমান আছে? 16। ইয়াৰ আধা কৰি দিয়া কিমান হ'ব? 8 চেণ্টিমিটাৰ। তো আৰৰ মান পাই গৈছোঁ, এবাৰ এলৰ মান লাগিব আমাক। এল ইকুৱেল, এল ওলোৱা সূত্ৰ হৈছে আমাৰ কি? r² প্লাছ h²। তো ৰুট r², আৰৰ মান কিমান? 8 স্কুৱেৰ প্লাছ h², hৰ মান কিমান? 15 স্কুৱেৰ ইকুৱেল 8² মানে 64 প্লাছ 15² মানে 225। তো কিমান হৈ আছে আমাৰ? ৰুট 289। 289ৰ বৰ্গমূল কিমান? 17। তো এলৰ মান পাইছা, আৰৰ মান পাইছা। এইবাৰ নাও কি লাগে আমাক? শংকুটোৰ পৃষ্ঠকালি। গতিকে শংকুৰ পৃষ্ঠকালি ওলোৱা সূত্ৰ πr/l। তো ইকুৱেল পাই, আৰৰ মান কিমান? 8 ইনটু এলৰ মান কিমান? 17। তো ইকুৱেল 8 ইনটু 17 136 পাই চেণ্টিমিটাৰ স্কুৱেৰ। এইটো ক'ত আছে? অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। 136 পাই চেণ্টিমিটাৰ স্কুৱেৰ। এবাৰ 44 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে? সমতুল্য বাৰম্বাৰতা বণ্টনৰ পৰা আমি পাওঁ। এইটো সকলোৱে জানাই যে সমতুল্য বাৰম্বাৰতা বণ্টনৰ পৰা আমি কি পাওঁ? মাধ্য ইকুৱেল বহুলক ইকুৱেল মধ্যমা। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 45 নম্বৰটোত কি বুলি কৈছে? ভালকৈ মিহলি কৰা 52খন তাজপাতৰ পৰা ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা। চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে। তো এতিয়া চোৱা, ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা P অফ কিং, ঠিক আছে। ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা কি হ'ব? টোটেল কেইটা তাজপাত আছে? 52টা, ঠিক আছে। তাৰে ভিতৰত ৰঙা ৰজা কেইটা থাকে? 2টা থাকে, 2। তো কটাকটি কৰিলে কিমান হ'ব? 1/26। এইটো ক'ত আছে? অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। ছেকশ্যন এত আমি 45টা MCQ আলোচনা কৰিলোঁ তোমালোকৰ লগত। এবাৰ ছেকশ্যন বিৰ পৰা লং এনচাৰ টাইপৰ কুৱেশ্যনবিলাক চাই যোৱা, তোমালোকে কিতাপৰ লগত মিলাই ল'বা। তোমালোকৰ কিতাপৰ সকলো অনুশীলনীৰ প্ৰশ্নৰ সমাধান কৰি দিয়া হৈছে। তোমালোকে আমাৰ চেনেলত গৈ প্লেলিষ্টত যাবা, প্লেলিষ্টত গৈ তোমালোকে চেপ্টাৰ ৱাইজ আটাইবোৰ অনুশীলনীৰ প্ৰশ্নৰ সমাধান চাব পাৰিবা।